নমস্কাৰ সকলোকে আপোনালোকক আদৰণি জনাইছো দৈনিক জিকে ইউটিউব চেনেললৈ আপোনালোকৰ কিছুমানে জানে হয়তো আমি 3000 জিকে এমচিকিউৰ এটা সিৰিজ আলোচনা কৰি আছো যিটো আসাম পুলিচ এডিআৰই বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু আজি আমি ইয়াৰে পাৰ্ট 6 আলোচনা কৰিম যদি আপোনালোকে আগৰ পাৰ্টবোৰ চোৱা নাই তেন্তে ভিডিঅ' প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তাৰে পৰা আপোনালোকে চাই ল'ব পাৰিব তেনেহলে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ Question number 151 In which year firstly 5-year plan started অৰ্থাৎ প্ৰথমবাৰৰ বাবে কোন বছৰত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ এ 1951 1951 চনত এই পঞ্চবাৰ্ষিক পৰিকল্পনাটো আৰম্ভ হৈছিল প্ৰথমবাৰৰ বাবে Next question, Soft Motive Limited is the subsidiary of which company? অর্থাৎ Soft Motive Limited কোনটো কোম্পানীৰ সহায়ক কোম্পানী আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি মাইক্ৰ'ছফ্ট Question number 153 Chinese traveler Yuan Sang studied in which Indian university? অৰ্থাৎ চাইনিজ ট্ৰেভেলাৰ হিউৱেন চাঙে ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি নালান্দা ইউনিভাৰ্চিটিত নালান্দা ইউনিভাৰ্চিটিত হিউৱেন চাঙে ষ্টাডি কৰিছিল নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং হেজ মেড লাহোৰ এজ হিজ কেপিটেল অৰ্থাৎ তলৰ কোনে লাহোৰক নিজৰ ৰাজধানী কৰিছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ ডি কুতুবুদ্দিন আইবাক কুতুবুদ্দিন আইবাকে লাহোৰক ৰাজধানী কৰিছিল নেক্সট কোৱেশ্চন 155 হোৱাট ইজ দ্য স্পীড অফ লাইট পোহৰৰ গতিবেগ কিমান আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ ডি 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড পোহৰৰ গতিবেগ হৈছে 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড নেক্সট কোৱেশ্চন 156 to save a new document in MS Office you have to do অৰ্থাৎ MS Officeত এখন নতুন নথিপত্ৰ সেভ কৰিবলৈ আপুনি কি কৰিব লাগিব আৰু ইয়াৰ শুদ্ধটো হৈছে save as এটা আপোনালোকে জানি ল'ব save as আৰু save ৰ ডিফাৰেন্স কি save as হৈছে যদি আপোনালোকে নতুন এটা ডকুমেন্ট সেভ কৰিব বিচাৰে তেতিয়া আপোনালোকে save as বুলি সেভ কৰিব লাগিব আৰু যদি কিবা এটা ডকুমেন্ট আপুনি অলৰেডি কাম কৰি আছে সেইটো যদি আকৌ সেভ কৰিব বিচাৰে তেতিয়া অনলি সেভ ক্লিক কৰিলে সেইটো সেভ হৈ যাব এটো হৈছে ডিফাৰেন্স তাৰ বাবে ইয়াতে সেভ এজ বুলি হ'ব কাৰণ ইয়াতে কি বুলি কৈছে টু সেভ এ নিউ ডকুমেন্ট ইন MS অফিস ইউ হেভ টু ডু তাৰ বাবে এটো সেভ এজ হ'ব ঠিক আছে বুজি পাইছে আপোনালোকে তেনে নেক্সট কোৱেশ্চন Question number 157 Firstly who told that earth rotates around the sun পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি পোনপ্ৰথমে কোনে কৈছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি নিকোলাছ কপাৰনিকাছে কৈছিল যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে Question number 158 Who has established Charminar in Hyderabad হায়দৰাবাদত চাৰমিনাৰ কোনে স্থাপন কৰিছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ সি কুলি কুতুব শাহে চাৰমিনাৰ এষ্টাব্লিছ কৰিছিল আৰু ক'ত কৰিছিল হায়দৰাবাদত কৰিছিল ঠিক আছে তেনেহলে নেক্সট কোৱেশ্চন 159 When we observe sports day আমি কেতিয়া ক্ৰীড়া দিৱস পালন কৰো আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন নম্বৰ ডি 29 আগষ্ট 29 আগষ্ট তাৰিখে আমি স্পৰ্টছ ডে পালন কৰো Question number 160 We celebrate sports day in the memory of whom কাৰ স্মৃতিত আমি ক্ৰীড়া দিৱস উদযাপন কৰো আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ বি মেজৰ ধ্যানচান্দৰ স্মৃতিত আমি ক্ৰীড়া দিৱস উদযাপন কৰো আৰু ইয়াৰ আগৰ কোৱেশ্চনটো আছিল যে আমি ক্ৰীড়া দিৱস কেতিয়া পালন কৰো সেইটো হৈছে 29 আগষ্ট তাৰিখে 29 আগষ্ট তাৰিখে আমি ক্ৰীড়া দিৱস পালন কৰো আৰু কাৰ স্মৃতিত আমি পালন কৰো সেইটো হৈছে মেজৰ ধ্যানচান্দ তেনেহলে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 161 Who is known as the Napoleon of India কাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা
যায় বা জনা যায় আৰু এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট বহুতবাৰ এক্সামত আহিছে যে নেপোলিয়ন বুলি কাক কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি সমুদ্ৰগুপ্ত সমুদ্ৰগুপ্তক আমি ভাৰতৰ নেপোলিয়ন বুলি জানো ঠিক আছে নেক্সট কোৱেশ্চন হু গেভ দ্য স্লোগান মাৰো ফিৰংগী কো স্লোগানটো কোনে দিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি মংগল পাণ্ডে এই স্লোগানটো দিছিল যে মাৰো ফিৰংগী কো নেক্সট কোৱেশ্চন দেখনা হে জোৰ কিতনা বাজুয়ে কাতিল মে হে সেড বাই হুম অৰ্থাৎ দেখনা হে জোৰ কিতনা বাজুয়ে কাতিল মে হে কোনে কৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি ৰামপ্ৰসাদ বিছমিলে কৈছিল যে দেখনা হে জোৰ কিতনা বাজুয়ে কাতিল মে হে ঠিক আছে নেক্সট কোৱেশ্চন 164 হু সেড জয় জৱান জয় কিষাণ জয় বিজ্ঞান এই জয় জৱান জয় কিষাণ জয় বিজ্ঞান কোনে কৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে জয় জৱান জয় কিষাণ আৰু জয় বিজ্ঞান নেক্সট কোৱেশ্চন ক্ৰেডিট অফ এণ্ড সতী চিষ্টেম ফাইনালি গোজ টু হুম সতীদাহ প্ৰথা সমাপ্ত কৰাৰ কৃতিত্ব শেষত কাৰ হাতলৈ যায় আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ বি ৰাজা ৰামমোহন ৰয় এই ৰাজা ৰামমোহন ৰয়ে এই সতী চিষ্টেমটো সমাপ্ত কৰিছিল আৰু এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুতবাৰ এক্সামত আহিছে আৰু নেক্সট এডিআৰই বা আসাম পুলিচ এক্সামৰ বাবে বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো ঠিক আছে নেক্সট কোৱেশ্চন হু গেভ দ্য টাইটেল অফ মহাত্মা টু গান্ধীজীক মহাত্মা উপাধিটো কোনে দিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰবীন্দ্ৰনাথ ঠাকুৰেই এই মহাত্মা উপাধিটো গান্ধীজীক দিছিল নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ ন'ন এজ কোৱাইদে আজম তলৰ কোনজনক কায়দে আজম বুলি জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি মুহাম্মদ আলী জিন্নাক কোৱাইদে আজম বুলি জনা যায় নেক্সট কোৱেশ্চন হু ইজ দ্য অথৰ অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ এই গ্ৰন্থটোৰ লেখক কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মহাত্মা গান্ধী এই প্ৰশ্নটো বহুতবাৰ এক্সামত আহিছে আৰু আপকামিং এডিআৰই আসাম পুলিচ বা যিকোনো কম্পিটিটিভ এক্সামত এই কোৱেশ্চনটো আহিব পাৰে ঠিক আছে মনত ৰাখিব মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ এই গ্ৰন্থটোৰ লেখক মহাত্মা গান্ধী নেক্সট কোৱেশ্চন দাদা চাহেব ফাল্কে ইজ এছ'চিয়েটেড উইথ হুইচ ফিল্ড দাদা চাহেব ফাল্কে কোনটো ক্ষেত্ৰৰ লগত জড়িত আৰু এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ফিল্ম এই দাদা চাহেব এটা হৈছে এৱাৰ্ড হয় এইটো দাদা চাহেব ফাল্কে এটা এৱাৰ্ড হয় এইটো কি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এইটো হৈছে ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত কোৱেশ্চন নম্বৰ 170 হুইচ অফ ফলোইং ইজ দ্য মোষ্ট ব্ৰেভৰি এৱাৰ্ড অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ সৰ্বোচ্চ সাহসিকতাৰ বঁটা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি পৰমবীৰ চক্ৰ নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ ন'ন এজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া তলৰ কোনজনক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি জনা যায় এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুতবাৰ এক্সামত আহিছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ এ কালিদাস নেক্সট কোৱেশ্চন 172 হু ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰৰ পিতৃ হিচাপে কাক জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি চাৰ্লছ বেবেজ নেক্সট কোৱেশ্চন হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ আগতটো আছিল ফাদাৰ অফ কম্পিউটাৰ আৰু এইটো হৈছে ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ আধুনিক কম্পিউটাৰৰ পিতৃ হিচাপে কাক বুলি জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ এলেন টিউৰিঙক মডাৰ্ণ কম্পিউটাৰৰ পিতৃ বুলি জনা যায় কোৱেশ্চন নম্বৰ 174 দ্য ফাৰ্ষ্ট পাৰ্চন হু ৰিচড ইনটু দ্য স্পেচ মহাকাশত উপস্থিত হোৱা প্ৰথমজন ব্যক্তি কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইউৰি গাগাৰিন অপচন নম্বৰ ডি ইউৰি গাগাৰিনে আছিল সেই প্ৰথমজন ব্যক্তি যোনে মহাকাশত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছিল নেক্সট কোৱেশ্চন
First Indian satellite Aryabhatta was launched in which year? প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কোন বছৰত উৎক্ষেপণ কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1975 1975 চনত এই আৰ্যভট্ট উপগ্ৰহটো প্ৰথমবাৰৰ বাবে লঞ্চ কৰা হৈছিল। এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, বহুতবাৰ এক্সামত আহিছে আৰু আমি এই সিৰিজটো 3000 ইম্পৰ্টেণ্ট একদম সিলেক্টিভ কোৱেশ্চন আমি আনিছো। ইয়াৰ পৰা বহুত কোৱেশ্চন আপোনালোকে এক্সামত দেখা পাব আৰু ইয়াতে বহুত এনেকুৱা কোৱেশ্চন আছে যে অলৰেডি এক্সামত বহুতবাৰ আহিছে। ঠিক আছে, তেন্তে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো। কোৱেশ্চন নম্বৰ 176 ইন হুইচ ডেট উই সেলিব্রেট ইন্টারন্যাশনাল ওমেন্স ডে? কোন তাৰিখে আমি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন কৰোঁ? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 8 মাৰ্চ 8 মাৰ্চ তাৰিখে আমি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে উদযাপন কৰোঁ। Question number 177 Durand Cup is associated with which sports? Durand Cup কোনটো খেলৰ লগত জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ফুটবল। এই ডুৰাণ্ড কাপটো ফুটবল খেলৰ লগত জড়িত। নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেশ্যনেল গেম অফ বাংলাদেশ? বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল কি? বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল হৈছে অপশ্যন নম্বৰ চি কাবাডী। কাবাডী হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল। নেক্সট কোৱেশ্চন 179 ইনচুলিন ইউজ টু কিউৰ হুইচ ডিজিজ? ইনচুলিন কোনটো ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ডায়াবেটিছ। লাষ্ট কোৱেশ্চন নম্বৰ 180 অফিচিয়েল লেংগুৱেজ অফ নাগালেণ্ড ইজ? নাগালেণ্ডৰ চৰকাৰী ভাষা কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইংলিছ। তেন্তে এইটোৱে আছিল পাৰ্ট 6 ভিডিঅ'। যদি আপোনালোকে আগৰ পাৰ্টবোৰ চোৱা নাই তেন্তে ভিডিঅ' প্লেলিষ্টৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিয়া আছে, তাৰে পৰা আপোনালোকে বাকী পাৰ্টবোৰ ভিডিঅ' চাব পাৰিব। আৰু যদি আপোনালোকে ফ্ৰী মক টেষ্ট দিব বিচাৰে তেতিয়াহ'লে আমাৰ ছাইট www.doinikgk.com ছাইটত ভিজিট কৰিব। তাতে আপোনালোকে ফ্ৰী টেষ্ট, পেইড মক টেষ্ট বা যিকোনো ধৰণৰ ষ্টাডি মেটেৰিয়েল, ই-বুক এইবোৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাব পাৰিব। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।